যোৰহাটৰ সবাইবন্ধাত এটি নিচামুক্তি কেন্দ্ৰ মুকলি কৰে। বৰ্তমান উঠি অহা চামৰ বিভিন্ন নিচাৰ প্ৰতি আসক্তি হোৱাৰ পৰিপ্ৰেক্ষিতত যাতে এনে নিচাজাতীয় সামগ্ৰীৰ পৰা নিজকে বিৰত ৰাখি এক নতুন সুন্দৰ সমাজ গঢ়াত আত্মনিয়োগ কৰিব পাৰে, তাৰে উদ্দেশ্য লক্ষ্য আগত ৰাখা বুলি স্বত্বাধিকাৰগৰাকীয়ে জানিবলৈ দিয়ে। যোগাযোগ মানে কি চব আজি যিখিনি ল'ৰাই গম পাব তেওঁলোক নিশ্চয় এতিয়া আহিব। তো যোগাযোগৰ ব্যৱস্থা এওঁলোকে এতিয়ালৈকে কৰা নাই, কাৰণ অপেনিংটো হোৱা নাই মানুহৰ কাৰণে। চ' আমাৰ আপোনালোকৰো এটা ৰিকুৱেষ্ট থাকিলে যে আপোনালোকে আমাক ছাপোৰ্ট কৰক, যে আমি ৱাৰ অন ড্ৰাগছ যিটোৰ ওপৰত আমি কাম কৰি আছোঁ, তো অকলেতো আমি নোৱাৰিম ন, চবেই মিলিজুলি আমাৰ অসমখন যে নিচামুক্ত ড্ৰাগমুক্ত কৰিব পাৰোঁ, তো সেইটোৰ কাৰণে চবৰে ছাপোৰ্ট বিচাৰিম আমি। সকলোৱে আমি সমস্যাৰ উদ্দেশ্যটো আমাৰ একচুৱেলি আমাৰ যিটো লক্ষ্য হৈছে এইটো যেন কেনেকৈ নিচাৰ পৰা এটা ল'ৰা উলিয়াই আকৌ যেন পুনৰ তাক সেই নৰ্মেল লাইফলৈ কেনেকৈ আমি ঘূৰাই আনিব পাৰোঁ। কাৰণ আজি আপোনালোকে দেখি আছে যে নিচাই বহুত বেয়া কৰি আছে। আজি এটা নিচা কৰা ল'ৰাৰ কাৰণে এটা ঘৰৰ মানুহো অশান্তি হয়, লগতে ওচৰৰ পৰিৱেশটোও বেয়া হয়। চ' আমাৰ এতিয়া মানে যিখিনি নতুন প্ৰজন্ম যিখিনি নিচালে গৈ নিজৰ জীৱনটো শেষ কৰিছে, তো সেইখিনি ল'ৰাক আমি পুনৰ নিজৰ জীৱনটো ঘূৰাই এটা ভাল ৰাস্তা দেখাই যে আগবঢ়াই নিব পৰাটো সেইটো আমাৰ আপোনাৰ মনৰ ভাৱটো অকণমান যুক্ত কৰক। মানে মোটিভটো এটাই, আমিও নিচাত ভুক্তভোগী আছোঁ, আমিও ইয়াত সময় লৈছোঁ। সেইকাৰণে আমিও এতিয়া দিন আছোঁ, আমিও তেনেকৈ ল'ৰা ভাল পিছৰ চামটো আমি ভাল হ'লে ৰাস্তা দেখুৱাব পাৰোঁ। মই দেখিছোঁ সেইটোৱে। আপোনালোকক যদি আপোনাৰ কিবা NGO বা চৰকাৰী সাহাৰ্য আদি আপোনালোকলৈ আগবঢ়ালে আপোনালোকে গ্ৰহণ কৰিবনে? কৰিম। আমাৰ কিন্তু চৰকাৰ ফালৰ পৰা একো পোৱা নাই, সেইকাৰণে আমি পইচাটো কৰিবলগীয়া হৈছে। হয়, ঘৰ ভাড়া আছে, খোৱা বোৱা মেডিচিন ডক্তৰ কাউন্সিলাৰ এইবোৰ দিবলগীয়া হয়, সেইকাৰণে পইচা ল'বলগীয়া হয়। মানে আপোনাৰ ইতিমধ্যে যি মানে নিচামুক্তি কেন্দ্ৰৰ কিছুদিন আগতে আমি দেখিবলৈ পাইছিলোঁ যে গুৱাহাটীত দেখিবলৈ পাইছিলোঁ যে মানে বিভিন্ন ধৰণে ধৰক আপোনাৰ যিখিনি মানে পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব লাগে, সেই আপোনালোকে আজি শুভ উদ্বোধন কৰিছেহে, কিন্তু বাকীবিলাক যিবিলাক আমাৰ যোৰহাটত নিচামুক্তি কেন্দ্ৰ আছে তাৰ পৰিৱেশটো আপোনালোকে জানে নেকি? আপোনাৰ হয়, মোৰ ৰিচেপশ্যনৰ পৰা মই এওঁ পৰাই ট্ৰিটমেণ্ট লোৱা হয়, কিন্তু মোৰ নতুনকৈ ষ্টাডি ছমাহ ষ্টাৰ্ট দিছোঁ, আৰু এজন দুদিনে কিন্তু মোৰ পৰা ট্ৰিটমেণ্ট লোৱা তেওঁ এখন খুলিছে। আমি এনেকৈ চিকুলটো হ'ল কওঁ, মানে আমি চফা চিকুল মানুহটো হাইজেনিক কৰা, নিচাৰ পৰা হয় গুৰুত্ব পাব পাৰি, মেনু আমাৰ চিজু কেন্দ্ৰ এটা সভাগন্ধা আমি খুলিছে বুলি বাতৰি এটা লাভ কৰিছিলোঁ। যিহেতু আমি বাতৰি লাভ কৰিছিলোঁ, আপোনাৰ এই যে নিচামুক্তি কেন্দ্ৰটো যে খুলিছে তাৰ লক্ষ্য আৰু উদ্দেশ্যটো কিবা? নিচাত মানে বহুত ল'ৰা নিজৰ যুৱতী নিচাত বহুত আৱদ্ধ হৈ গৈছে। নিচাৰ ওপৰত নিচা খাই ল'ৰা যুৱতী যুৱক বহুত অৱস্থা বেয়া হৈ গৈছে। ইমান মৰি গৈছে, অভাৱ বস্তু মৰি গৈছে। ড্ৰাগছ বস্তু যি বস্তু ড্ৰাগছ বস্তু খাই নিজৰ মৰিছে নহয়, ঘৰ বাৰী চব অশান্তি কৰিছে। মা বাপেক ঘৰৰ বস্তু আনি বিক্ৰী মেলি গাড়ী ঘোৰা অৱস্থা চব বিক্ৰী ধ্বংস কৰিছে। নতুন প্ৰজন্মৰ যিবিলাক উঠি আহিছে সেইবিলাকো একে ৰাস্তাত যাব। সেইকাৰণে আমি নিচামুক্তি কেন্দ্ৰ এটা খুলিবলৈ চেষ্টা কৰিছোঁ। আমি এটা টাইমত আমি নিচাত চলি আছোঁ। মানে এইটো এটা খুব সুন্দৰ পদক্ষেপ, নিচামুক্তি কেন্দ্ৰ খোলাটো। সেই ক্ষেত্ৰত আপোনালোকে চৰকাৰীভাৱে কিবা সহায় সহযোগ আগবঢ়াইছে আমাৰ নিজৰ বা কোনোবা আপোনালোকক সহায় কৰিবৰ কাৰণে NGO হওক বা তেনেকুৱা ধৰণৰ বিভিন্ন প্ৰতিষ্ঠান আছে, সেই তেখেতসকলে কিবা আপোনালোকক সহায় সহযোগ আগবঢ়াইছে? এতিয়া আপোনালোকে এই যে নিচামুক্তি কেন্দ্ৰটো যে খুলিছে, ইয়াত বাৰু যিসকল আসক্ত, সেই আসক্ত কিমানজনৰ কাৰণে আসন আপোনালোকে আৰু ইয়াতে আপোনালোকৰ যিটো ইয়াত থাকিবলৈতো তেওঁলোকক কিবা এটা আপোনালোকক মানে অনুমানিক কিবা এটা দিব লাগিব, আপোনালোকক টকা বা কিবা এটা দিব লাগিব মানে মাননি এটা, সেইটো আপোনালোকে কিমান নিৰ্ধাৰণ কৰিছে? আপোনালোকে ডক্টৰ কেইজনমান বাৰু আপোনালোকে আৰু তাৰ বাহিৰে